আজি পুনৰ এটা জাগিৰোডৰ কাৰণে বিশেষ দিন। এই স্থানতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ পাছতেই এটা উইমেন হোষ্টেল ৱৰ্কিং উইমেন হোষ্টেলৰ আধাৰশিলা কৰিব আৰু অলপ পাছতে গৈ তেখেতে আমাৰ ডিস্ট্ৰিক্ট কমিশনাৰ অফিচৰ কাৰ্যালয়টোৰ আধাৰশিলা স্থাপন কৰিব। তাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাগিৰোড সমষ্টিৰ আজি ৩৮,০০০ উদ্যোগী মহিলাক ১০,০০০কৈ টকা দিব আৰু ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাবলৈ আমি সকলো ৰৈ আছো। এটাই আশা ৰাখিছো যে যোৱাকালিৰ পৰা যি আৰম্ভ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যোৱাকালি মৰিগাঁৱত, যোৱাকালি নলবাৰীত এনেকৈ প্ৰায় ৩৪,০০০ মহিলাক ১০,০০০কৈ টকা দিলে। আজিৰ পৰা অলপ দিনৰ আগতে তেখেতে বিহালীত দিছিলে, আজি জাগিৰোডত দিব, কাইলে মাৰ্ঘেৰিটাত দিব। মুঠৰ ওপৰত অসমৰ ১২৬টা সমষ্টিত প্ৰায় ৩৫ লাখ মহিলাক ১০,০০০কৈ টকা দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে এই ১০,০০০ টকা লোৱা যিসকল মহিলা যোনে কাম কৰিব তেওঁলোকে পৰৱৰ্তী সময়ত ২৫,০০০ টকা পাব আৰু ২৫,০০০ টকা পোৱাৰ পাছত যোনে কাম কৰিব তেওঁলোকে পৰৱৰ্তী সময়ত ৫০,০০০ টকা পাব। মই ভাবো অসমত ই এটা জাগৰণৰ সৃষ্টি কৰিব। যোৱাকালিৰ এক্সপিৰিয়েঞ্চ এটা মই কওঁ, যোৱাকালি মই কেইবাগৰাকী মানে ১০০-১৫০ গৰাকী মহিলাৰ লগত বহিছিলোঁ যিসকল অতি উৎসাহী। আজি তেখেতলোকে ১০,০০০ টকা পাব, কিন্তু মই তেখেতলোকৰ লগত আলোচনা কৰি আছিলোঁ। তেতিয়া তেওঁলোকে কৈছিল যে তেওঁলোকে ইতিমধ্যে কাম কৰি, কোনোবাই লাড়ু পিঠা বনায়, কোনোবাই জলপান বনায়, কোনোবাই কাপোৰ বয়, কোনোবাই ছাগলী পোহে, কোনোবাই মাছ পোহে, মাছ পালন কৰে। গতিকে সকলোৱে কৰি আছে। ইয়াতে এইটো এডিশ্যন হ'ব, গতিকে আৰু কাম কৰাৰ সুযোগ পাব। গতিকে এই অসমলৈকে, মই অসমততো সকলোৱে জানো মহিলাৰ আত্মসহায়ক গোট এটা ৰিভলিউশ্যন, ইয়াক ত্বৰান্বিত কৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই পদক্ষেপে। ইয়াতে এই যি স্থানত আছো সকলোৱে জানে ছেমি কণ্ডাক্টৰৰ এই স্থান, ইয়াতে পূৰ্ণ গতিত কাম চলি আছে। জাগিৰোডৰ নহয় অসমৰে পৰিৱেশ হয়তো এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে বদলাই দিছে, বদলাই দিব। গতিকে সকলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰিবলৈ অনুৰোধ জনাইছোঁ।